Welcome to Ranjita's videos. More class 6 or ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপ আপোন দেশৰ কথা ইতিহাস বিষয়ে পাঠ্যপুথি দশম অধ্যায় বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী অধ্যায়ৰ আজি আটাইবোৰ ক্ৰিয়াকলাপত দিয়া অনুশীলনত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম প্ৰশ্নাৱলী দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা ক কিমান খ্ৰীষ্টাব্দত শিৱসিংহই আহোম ৰাজপাটত আৰোহণ কৰিছিল উত্তৰত লিখিবা 1714 খ্ৰীষ্টাব্দত শিৱসিংহই আহোম ৰাজপাটত আৰোহণ কৰিছিল খ প্ৰশ্ন শিৱসিংহ আৰু ফুলেশ্বৰী কুঁৱৰীয়ে শৰণ লোৱা পণ্ডিতজনৰ নাম কি আছিল লিখিবা শিৱসিংহ আৰু ফুলেশ্বৰী কুঁৱৰীয়ে শৰণ লোৱা পণ্ডিতজনৰ নাম কৃষ্ণৰাম ভট্টাচাৰ্য আছিল গ নং প্ৰশ্ন শৰণ মানে কি লিখা উত্তৰ শৰণ মানে হল দীক্ষা লোৱা ঘ প্ৰশ্ন ৰাজ ক্ষমতা লাভ কৰি ফুলেশ্বৰী কুঁৱৰীয়ে কি নাম লৈছিল ৰাজ ক্ষমতা লাভ কৰি ফুলেশ্বৰী কুঁৱৰীয়ে প্ৰমথেশ্বৰী নাম লৈছিল উঙ প্ৰশ্ন ফুলেশ্বৰী কুঁৱৰী প্ৰথমতে কি নামেৰে পৰিচিত আছিল উত্তৰত লিখিবা ফুলেশ্বৰী কুঁৱৰী প্ৰথমতে ফুলমতী নাচনী নামেৰে পৰিচিত আছিল প্ৰথম প্ৰশ্ন ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালীখনৰ নাম কি আছিল উত্তৰত লিখিবা ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালীখনৰ নাম বৰ ৰজাৰ পঢ়াশালী আছিল ২ নং প্ৰশ্ন স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৫জন পুত্ৰৰ নাম একাদিক্ৰমে লিখা লিখিবা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৫জন পুত্ৰৰ নাম একাদিক্ৰমে হ'ল শিৱসিংহ প্ৰমত্ত সিংহ মোহনমালা গোহাঁই ৰাজেশ্বৰ সিংহ আৰু লক্ষী সিংহ আছিল ৩ নং প্ৰশ্ন ছত্ৰভংগ যুগ কথাষাৰৰ অৰ্থ কি আছিল লিখা উত্তৰত লিখিবা ছত্ৰভংগ যুগ কথাষাৰৰ অৰ্থ আছিল ৰজা ভঙা যোৱাৰ বা ৰাজক্ষমতাৰ হেৰুৱাৰ কথাকে বুজাইছিল ছত্ৰ অৰ্থাৎ ৰাজক্ষমতা ঠিক আছে এতিয়া আমি আলোচনা কৰিম ৪ নং প্ৰশ্নৰ উত্তৰ ৪ নং প্ৰশ্নত দিয়া হৈছে বিদ্যা শিক্ষাৰ প্ৰতি বৰ ৰজা ফুলেশ্বৰীয়ে কেনে মনোভাৱ গ্ৰহণ কৰিছিল লিখা ৪ নং প্ৰশ্নৰ উত্তৰৰ কাৰণে তোমালোকে কিতাপত চাবা ফুলেশ্বৰীয়ে বিদ্যা শিক্ষা গ্ৰহণৰ উপযুক্ত সুবিধা পোৱা নাছিল সেয়ে ৰাজক্ষমতা লাভ কৰি তেওঁ বিদ্যা শিক্ষা লাভৰ সুবিধাৰ বাবে ৰাজ্যত কেইবাখনো টোল অৰ্থাৎ পঢ়াশালী স্থাপন কৰিছিল ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালীখন বৰ ৰজাৰ পঢ়াশালী নামেৰে জনাজাত হৈ পৰিছিল কবিৰাজ চক্ৰৱৰ্তী নামৰ পণ্ডিতজনক শকুন্তলা নামৰ নাটকখন অসমীয়া পদ্যলৈ ভাঙনি কৰিবলৈ বৰ ৰজা আৰু শিৱসিংহ দুয়োজনেই পৃষ্ঠপোষকতা আগবঢ়াইছিল ৫ নং প্ৰশ্ন চোৱা বৰ ৰজা ফুলেশ্বৰীৰ ৰাজত্বকালত বৈষ্ণৱ মহন্তসকলৰ ক্ষেত্ৰত কি ঘটনা ঘটিছিল লিখা ৫ নং উত্তৰৰ কাৰণে কিতাপত চাবা স্বৰ্গদেউ শিৱসিংহ আৰু বৰ ৰজা ফুলেশ্বৰী দুয়ো দুৰ্গা দেৱীৰ পৰম ভক্ত আছিল এবাৰ ৰাজঘৰত অনুষ্ঠিত হোৱা দুৰ্গা পূজালৈ বৈষ্ণৱ গোসাঁই মহন্ত সকলোকে নিমন্ত্ৰণ কৰা হ'ল পূজাৰ নিয়ম অনুসৰি ছাগলী মহ আদি বলি দিয়া হৈছিল ফুলেশ্বৰীৰ আদেশ মতে পূজালৈ অহা বৈষ্ণৱ মহন্ত সকলোকে বলি দিয়া জন্তু তেজৰ ফুট দিয়া হ'ল পূজাৰ সেন্দুৰ চন্দনৰ ফুট দিয়া হ'ল পূজাৰ প্ৰসাদ খাবলৈ দুৰ্গা দেৱীৰ প্ৰতিমাৰ সন্মুখত আঁঠু লৈ সেৱা কৰিবলৈও সেই অতিথিসকলক বাধ্য কৰোৱা হ'ল পূজালৈ অহা বৈষ্ণৱ মহন্তসকলৰ মাজত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা মোৱামৰীয়া সম্প্ৰদায়ৰ মানুহো আছিল বৰ ৰজাৰ এই কামে বৈষ্ণৱ ধৰ্মাৱলম্বী গোসাঁই মহন্তসকলৰ মনত তীব্ৰ আঘাত দিছিল তেওঁলোকে ভাবিছিল যে ৰজা ৰাণী দুয়ো অভিসন্ধি কৰি এইদৰে তেওঁলোকৰ ধৰ্ম আৰু বিশ্বাসক অপমান কৰিছিল বৰ ৰজাৰ এই কাৰ্যৰ ফলতে পৰৱৰ্তী সময়ত আহোম ৰজাঘৰৰ বিৰুদ্ধে ঘৃণা আৰু অসন্তুষ্টি বৃদ্ধি পাইছিল ইয়ালৈকে লিখিবা ঠিক আছে এতিয়া আমি আলোচনা ৬ নং প্ৰশ্নত চোৱা বৰ ৰজা ফুলেশ্বৰীৰ ব্যক্তিত্ব আৰু কাম কাজৰ বিষয়ে বুজাই লিখা উত্তৰ কিতাপত চোৱা ৰাজক্ষমতা লাভ কৰি ফুলেশ্বৰী কুঁৱৰীয়ে প্ৰমথেশ্বৰী নাম গ্ৰহণ কৰিলে
সিংহাসনত আৰোহণ কৰি বৰৰজা ফুলেশ্বৰীয়ে নিজৰ আৰু স্বামী শিৱসিংহৰ নামত মোহৰ মুদ্ৰা মৰাইছিল। শিৱসিংহৰ পত্নী হোৱাৰ আগতে ফুলেশ্বৰী এগৰাকী নৃত্যশিল্পী আছিল। তেওঁ চীনাতলীয়া নটৰ নৃত্যশিল্পী জীয়াৰী হিচাপে পৰিচয় লাভ কৰিছিল। ফুলমতী নাচনী নামেৰে ফুলেশ্বৰী সকলোৰে মাজত জনাজাত আছিল। শিৱসিংহৰ নৃত্য আৰু ৰূপত মুগ্ধ হৈ ফুলমতীক বিয়া নেক্সট পৃষ্ঠাত আহিবা কৰাইছিল। ফুলমতীক ফুলেশ্বৰী নাম দি শিৱসিংহই নিজৰ বৰ কুঁৱৰী পাতিছিল। সাধাৰণ নাচনীৰ পৰা শিৱসিংহৰ পত্নী আৰু অৱশেষত বৰৰজা হৈ আহোম ৰাজ্যৰ শাসন চলাবলৈকে ফুলেশ্বৰী কুঁৱৰীৰ জীৱন কাহিনী অতি আকৰ্ষণীয় বুলি বুজিব পৰা যায়। তেওঁ নৃত্যত যিদৰে পাৰ্গত আছিল, ৰূপেৰে যিদৰে সুন্দৰী আছিল, তেনেদৰে অতি বুদ্ধিমতী আৰু উচ্চাকাংক্ষীও আছিল। তাৰপিছত তোমালোকে অলপ লিখিবা, নেক্সট পেজত যাবা। এইখিনি চোৱা, বৰৰজা ফুলেশ্বৰীৰ ৰাজত্ব কালক অসম ইতিহাসৰ এক অতি আকৰ্ষণীয় অধ্যায় বুলি নিঃসন্দেহে আখ্যা দিব পৰা যায়। এইখিনিও লিখি ল'বা, ঠিক আছে। এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্নত চোৱা, ৰাজছত্ৰৰ অৰ্থ কি? লিখিবা, ৰাজছত্ৰৰ অৰ্থ হ'ল ৰাজছত্ৰ অৰ্থাৎ ৰাজ ক্ষমতা প্ৰদান কৰা। ঠিক, তোমালোকে উত্তৰত লিখিব পাৰা ৰাজ ক্ষমতা প্ৰদান কৰা, ঠিক আছে। কাৰ পৰামৰ্শ মতে শিৱসিংহই ফুলেশ্বৰী বৰকুঁৱৰীক বৰৰজা পাতিছিল? জ্যোতিষীসকলৰ পৰামৰ্শ মতে। ৩ নং প্ৰশ্ন, সিংহাসনত আৰোহণ কৰি বৰৰজা ফুলেশ্বৰীয়ে কাৰ নামত মোহৰ মৰাইছিল? বৰৰজা ফুলেশ্বৰীয়ে নিজৰ আৰু স্বামী শিৱসিংহৰ নামত মোহৰ মুদ্ৰা মৰাইছিল। শিৱসিংহৰ পত্নী হোৱাৰ আগতে ফুলেশ্বৰী কোন আছিল? এগৰাকী নৃত্যশিল্পী আছিল। ৫ নং প্ৰশ্ন, ফুলেশ্বৰীয়ে কাৰ জীয়াৰী হিচাপে পৰিচয় লাভ কৰিছিল? উত্তৰ, চীনাতলীয়া নটৰ নৃত্যশিল্পী জীয়াৰী হিচাপে পৰিচয় লাভ কৰিছিল। ৬ নং প্ৰশ্ন, বৰৰজাৰ ৰাজত্বৰ সময়ত অসমত কি ধৰ্মৰ শক্তি বৃদ্ধি হ'বলৈ ধৰিছিল? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা এক শৰণ নাম ধৰ্ম অৰ্থাৎ বৈষ্ণৱ ধৰ্মৰ শক্তি বৃদ্ধি হ'বলৈ ধৰিছিল। ৭ নং প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দৰ পৰা বৰ ৰাণীগৰাকীয়ে শাসন কাৰ্য পৰিচালনা কৰিছিল? তোমালোকে প্ৰশ্নটো ভালকে বুজি ল'বা, ঠিক আছে। ১৩৮০ পৰা ৮৯ খ্ৰীষ্টাব্দলৈকে, ঠিক আছে। স্বৰ্গদেউ ত্যাউখামথিৰ ৰাজত্ব কালত তেওঁৰ বৰ ৰাণীগৰাকীয়ে, মানে প্ৰশ্নত কাৰ বৰ ৰাণীগৰাকীয়ে বুলি প্ৰশ্ন আহিব পাৰে, তোমালোকে লিখিবা স্বৰ্গদেউ ত্যাউখামথিৰ ৰাজত্ব কালত তেওঁৰ বৰ ৰাণীগৰাকীয়ে, ঠিক আছে। কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল? ১৩৮০ খ্ৰীষ্টাব্দৰ পৰা ৮৯ খ্ৰীষ্টাব্দলৈকে। প্ৰশ্নটো ভালকে বুজি ল'বা, ঠিক আছে। ৮ নং প্ৰশ্ন চোৱা, অসম ইতিহাসত আহোম ৰাজবংশৰ শাসন কালত মহিলাই ৰাজকাৰ্য পৰিচালনা কৰাৰ কাৰ নাম দিব পৰা যায়? বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ নাম দিব পৰা যায়, ঠিক আছে। অতিৰিক্ত প্ৰশ্ন মই তোমালোকক দিলোঁ ৮টা, তোমালোকে ধুনীয়াকে মুখস্থ কৰিবা, পৰীক্ষাত আহিব পাৰে। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।